স্বচ্ছ আৰু নিকা নিযুক্তিৰ নামত জনতাক টুপি পিন্ধাইছে ৰাজ্য চৰকাৰে। আঁতৰ হোৱা নাই নিযুক্তি প্ৰক্ৰিয়াৰ খেলিমেলি। নিযুক্তি নিকা হোৱাৰ দাবীত সংবাদমেল যোগে প্ৰতিবাদৰ হুংকাৰ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ। বিগত শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি DYFI সংগঠনে ৰাজ্যত চলি থকা নিযুক্তি প্ৰক্ৰিয়াৰ খেলিমেলি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। DYFIৰ ৰাজ্যিক সম্পাদক ঋতুৰঞ্জন দাস আৰু নিৰংকুশ নাথে সংবাদমেলত উল্লেখ কৰা অনুসৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ হোৱাৰ দাবী কৰি আহিছে যদিও বিসংগতি বেছি বৃদ্ধি হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেক দিনে ফেচবুক লাইভ যোগে নতুন নতুন ঘোষণা কৰি আছে যদিও কোনো পৰিকল্পনা অবিহনে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰিছে। প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি প্ৰথম পৰ্যায়ত হৈ যোৱা লিখিত পৰীক্ষাৰ OMR শ্বীটত ফটো আৰু নাম সংলগ্ন কৰাটো ভুল হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আওপকীয়াকৈ স্বীকাৰ কৰিছে। কিন্তু ইয়াৰ পাছতো 29 তাৰিখৰ পৰীক্ষাত একেটা ভুলেৰেই পৰীক্ষা পাতিব ওলাইছে। এয়া দেখকৈ অন্যায় আৰু গভীৰ ষড়যন্ত্ৰৰ অংশ। প্ৰাৰ্থীসকলৰ এডমিট কাৰ্ড আৰু এটেণ্ডেন্স শ্বীটত চহী কৰাৰ সময়তে নিৰীক্ষকে প্ৰাৰ্থীজনৰ সত্যতা নিৰূপণ কৰে। গতিকে OMR শ্বীটত ফটো নাম উল্লেখ কৰাৰ কোনো অৰ্থ নাই। APSC UPSC পৰীক্ষাৰ দৰে উচ্চ পৰ্যায়ৰ পৰীক্ষাটো স্বচ্ছ আৰু প্ৰাৰ্থীৰ গোপনীয়তা ৰক্ষাত গুৰুত্ব দিয়া হয়। তাত কোনো প্ৰকাৰে নাম ফটো প্ৰাপ্ত নম্বৰ আদি তথ্য প্ৰকাশ কৰা নহয়। কিন্তু ADRE পৰীক্ষাত ফটো আৰু নাম প্ৰকাশ কৰি গুৰুতৰ ভুল কৰাৰ পাছতো তাক সংশোধন নকৰাকৈ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব যোৱাটো এটা ডাঙৰ অপৰাধ। প্ৰাৰ্থীৰ গোপনীয়তা ভংগ হোৱাৰ ফলত জাতি জনজাতি ধৰ্ম ভাষা আদি প্ৰেক্ষাপটত এজন প্ৰাৰ্থীৰ বৈষম্যৰ বলি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। উল্লেখ কৰিব লাগিব যে DYFI সংগঠনৰ লগতে ৰাজ্যৰ বিভিন্ন দল সংগঠনে পৰীক্ষাৰ অভাৰলেপিং আঁতৰ কৰোৱাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে ৰাজ্য চৰকাৰে অভাৰলেপিং আঁতৰোৱাৰ কথা ঘোষণা কৰিছে। কিন্তু কেতিয়া আৰু কেনেকৈ এই অভাৰলেপিং আঁতৰাব তাক লৈ কোনো ঘোষণা কৰা হোৱা নাই। আনহাতে DYFIয়ে ফলাফল ঘোষণা কৰি এখন কনচলিডেটেড মেৰিট লিষ্ট অৰ্থাৎ একত্ৰিত তালিকা প্ৰকাশ কৰাৰ দাবী উত্থাপন কৰিছে। লগতে কোনো প্ৰাৰ্থীয়ে পদত যোগদান নকৰিলে তাক যাতে সহজতে পুৰাব পাৰি তাৰ বাবে অপেক্ষাৰ তালিকা অৰ্থাৎ ৱেটিং লিষ্ট প্ৰকাশ কৰাৰ দাবী উত্থাপন কৰিছে। আৰু লগতে সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰিছে যে শিক্ষক নিযুক্তিত কোনো মৌখিক পৰীক্ষাৰ সন্মুখীন হ'ব নালাগে। তেনে ক্ষেত্ৰত তৃতীয় বা চতুৰ্থ বৰ্গৰ পৰীক্ষাত কিয় মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা হৈছে? আনহাতে OMR শ্বীটত ফটো আৰু নাম থকাটো বিধিসন্মত নহয় বুলি জনাৰ পাছতো কিয় নাম আৰু ফটো সংলগ্ন কৰা হৈছে বুলিও সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ লগতে বিগত বৰ্ষত নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ পৰা প্ৰায় 40 কোটিতকৈ ধন সংগ্ৰহ কৰি এটকাও ঘূৰাই নিদিয়াৰ পাছত কিয় OMR শ্বীটৰ ফটোকপিৰ নামত 50 টকা সংগ্ৰহ কৰিছে তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে সংগঠনটোৱে। উল্লেখযোগ্য যে APSC কেলেংকাৰীত অভিযুক্ত লোকসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে। SIT গঠনৰ দ্বাৰা তদন্ত প্ৰক্ৰিয়াটো দীঘলীয়া কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অভিযুক্তক বচোৱাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে DYFI সংগঠনে। আৰু অতি সোনকালে আদালতে নিজাববীয়াকৈ গোচৰ লোৱা ACS APS বিষয়াক বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰিছে। অন্যথা DYFI সংগঠনে অতি শীঘ্ৰেই গুৱাহাটীৰ লগতে ৰাজ্যৰ অন্য প্ৰান্ততো নিযুক্তি কেলেংকাৰীত অভিযুক্তক সুৰক্ষা দিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰিছে। ফেচবুক লাইভৰ মাজেদি তেখেতে স্বচ্ছ আৰু নিকা নিযুক্তিৰ বিভিন্ন আখ্যান প্ৰত্যেক দিনাখন গোৱা আৰম্ভ কৰিছে। কিন্তু আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে যোৱা বৰ্ষৰ পৰা যেতিয়াৰ পৰাই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে সেই সময়ৰ পৰাই আমি স্বচ্ছ আৰু নিকা নিযুক্তি সম্পৰ্কত আমাৰ মতামত দাঙি ধৰিছোঁ আৰু কেইটামান গুৰুত্বপূৰ্ণ দাবী যোৱাটো সময়ৰ পৰা উত্থাপন কৰি আহিছিলোঁ যাতে প্ৰকৃতাৰ্থত স্বচ্ছ আৰু নিকা নিযুক্তি হয়। সেই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ দাবী আছিলে যে এখন কনচলিডেটেড মেৰিট লিষ্ট পৰীক্ষাৰ ফলাফলৰ সময়ত যাতে তেওঁলোকে প্ৰকাশ কৰে যি মেৰিট লিষ্টত প্ৰাৰ্থীৰ নাম ৰোল নম্বৰ আৰু তেওঁলোকে পোৱা নম্বৰবিলাক থাকিব। দ্বিতীয়তে আমি খুব এটা গুৰুত্বপূৰ্ণ কেৰণ যোৱাটো সময়ত উলিয়াইছিলোঁ সেয়া হৈছে অভাৰলেপিঙৰ সমস্যা। এটা পদত যেতিয়া 2-3জনকৈ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰে কিন্তু শেষত গৈ এজনেহে যোগদান কৰেগৈ। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভৰ মাজেদিয়ে কৈছে যে এই সমস্যাটো সমাধান কৰিব, কিন্তু তাৰ ক্ষেত্ৰত সঠিক পদক্ষেপ কি হ'ব সেই সম্পৰ্কে তেওঁ জনোৱা নাই।
তাৰ উপৰিঞ্চি এতিয়া প্ৰত্যেক দিনাখন নতুন নতুন ঘোষণা তেওঁ কৰি আছে কিন্তু আমি যেটো বিষয়ত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ সেয়া হৈছে যে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকৰ বিভাগ তথা এই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ দুখন আয়োগ আছে তেওঁলোকৰ গোটেই ব্যৱস্থাটো হৈছে তাত কোনো ধৰণৰ পৰিকল্পনা নাই এটা পৰিকল্পনাহীন ব্যৱস্থাৰ মাজেদি গোটেই নিযুক্তি প্ৰক্ৰিয়াটো চলিছে এই কাৰণে পৰিকল্পনাহীন কাৰণ যেতিয়াই কোনোবা এটা কেৰণ ধৰা পৰিছে যিসকল পৰীক্ষাৰ্থী তেওঁলোকে পৰীক্ষা দি আহি সেই কেৰণ সম্পৰ্কে যেতিয়া সামাজিক মাধ্যমত তেওঁলোকে দাবীবোৰ তুলিছে তেওঁলোকে কথাবোৰ কৈছে তেতিয়াহে প্ৰত্যেক দিনাখন লাইভ কৰি সেই নিয়মবিলাক সলনি কৰিছে অৰ্থাৎ গোটেই সমগ্ৰ পৰীক্ষাটো তাত নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যি ধৰণৰ সিৰিয়াছনেছ থাকিব লাগে চৰকাৰখনৰ সেই সিৰিয়াছনেছ তেওঁলোকৰ নাই সঠিকভাৱে সমগ্ৰ নিয়ম নীতি প্ৰস্তুত কৰাৰ সলনি কেৱল মাত্ৰ অভিযোগৰ ভিত্তিত বিভিন্ন ধৰণৰ অভিযোগৰ ভিত্তিত নতুন নতুন নিয়ম নতুন নতুন ঘোষণা এই চৰকাৰখনে কৰা আৰম্ভ কৰিছে আমাৰ মাজত ডিৱাইএফআই ৰাজ্যিক সম্পাদক ঋতুৰঞ্জন দাস আছে তেওঁ সম্পৰ্কত বিশদভাৱে সম্বোধন কৰিব প্ৰথমতে ডিৱাইএফআই ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ আমি বাৰে বাৰে এটা কথা উল্লেখ কৰি আহিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আল্টিমেটলি যেটো এডিআৰ কমিটি গঠন কৰিছে যদিও সৰ্বাংগ এজন মানুহে এজন মুখ্যমন্ত্ৰী তেওঁৰ নেতৃত্বতে এই নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ হৈছে চলি আছে কিন্তু যেটো তেওঁলোকে বাৰে বাৰে এটা কথা কৈ আছে যে স্বচ্ছ আৰু নিকা নিযুক্তি তেওঁলোকে নিশ্চিত কৰিব কিন্তু আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে স্বচ্ছ আৰু নিকা নিযুক্তিৰ মানেটো কি কেৱল মানে মান সন্মান শেষ কৰি মহিলাক চেকিং কৰা কঠোৰ পুলিচ ব্যৱস্থা দিয়াটোই মানে স্বচ্ছ নিকা নিযুক্তিৰ এটা উদাহৰণ নেকি আৰু এতিয়া দেখিছোঁ যে মানে গোটেই পৰীক্ষা ব্যৱস্থাত নোহোৱা নপজা কিছুমান কাণ্ড কাৰখানা ঘটিছে এতিয়া পৰীক্ষাৰ ফটো প্ৰকাশ পৰীক্ষাত প্ৰাৰ্থীৰ ফটো প্ৰকাশ তেওঁৰ নাম প্ৰকাশ এই যিটো গোপন তথ্য প্ৰকাশ কৰাৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে ইয়াৰ মাজেদি ইতিমধ্যে কাৰণ যদিও এই ফটো আৰু নাম পৰৱৰ্তী পৰীক্ষা তেওঁলোক কেঞ্চেল কৰিম বুলি কৈছে কিন্তু এই ছেকেণ্ড পৰীক্ষা 29 তাৰিখৰ পৰীক্ষাটো কিন্তু ফটো সম্বলিত যিটো OMRCতে তেওঁলোকে পৰীক্ষা ল'ব ইয়াৰ ফলত প্ৰাৰ্থীসকলৰ গোপন তথ্য এক্সামিনাৰৰ হাতলৈ গুচি যাব আৰু সমস্যাটো হ'ব কি বিভিন্ন মানে ভাষাৰ ক্ষেত্ৰত ধৰ্মৰ ক্ষেত্ৰত জাতি জনগোষ্ঠীৰ পৰিচয়ৰ ক্ষেত্ৰত বৈষম্যৰ বলি হোৱাৰ প্ৰবল সম্ভাৱনা আছে আৰু এইটো হ'ব আৰু এনেকুৱা এটা উদ্দেশ্য লৈয়ে এই কামবিলাক কৰিছে কাৰণ আমি জানো APSCৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা UPSCৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাত এই ধৰণৰ ব্যৱস্থাবিলাক নাথাকে আনকি এজন প্ৰাৰ্থীয়ে UPSCত বা APSCত কিমান মাৰ্ক পাইছে সেই মাৰ্কটো জনোৱা নহয় যাতে কাৰণ সেই মাৰ্কটো যদি গম পায় এজন মানে এটা হাইয়েষ্ট মাৰ্ক পোৱা প্ৰাৰ্থীজনে যেতিয়া তেওঁৰ ভাইভা দিবলৈ যাব সাক্ষাৎকাৰ ল'ব তেতিয়া হয়তো প্ৰভাৱিত কৰিব পাৰে বুলি ভাবিয়ে সেই নামটো প্ৰকাশ তেওঁৰ নাম্বাৰ প্ৰকাশ কৰা নহয় কিন্তু এডিআৰৰ দৰে পৰীক্ষা তেওঁলোকে এই ব্যৱস্থাবিলাক কৰিছে গোপন তথ্য তেওঁলোক প্ৰকাশ কৰাৰ ব্যৱস্থাটো কৰিছে গতিকে এটা ভয়ংকৰ ট্ৰেণ্ড আৰম্ভ হৈছে আৰু এইটো অজানিতে কৰিছে তেনেকুৱা নহয় বিভিন্ন প্ৰতিক্ৰিয়াৰ ফলত তেওঁলোকে বাতিল কৰিম বুলি কৈছে কিন্তু বাস্তৱত তেওঁলোকেতো মানে মেক্সিমাম বেছি সংখ্যক ইতিমধ্যে পৰীক্ষা হৈ যাব অৰ্থাৎ তেওঁলোকে যিটো উদ্দেশ্য লৈছে নহয় এই উদ্দেশ্য তেওঁলোকৰ ফুলফিল হ'ব কেইটামান তেওঁলোকে বাতিল কৰি শেষৰ পৰীক্ষাটোত এইটো বাতিল কৰি তেওঁলোকে এটা স্বচ্ছ নিকা নিযুক্তিৰ ব্যাখ্যা দিব পাৰে কিন্তু বাস্তৱত মেক্সিমাম পৰীক্ষাৰ্থীয়ে নাম ফটোসহ তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হয় গতিকে আমি এই কথাটো সাংঘাতিকভাৱে আপত্তি কৰিছোঁ মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত তেওঁলোকে জানিও স্বীকাৰ কৰিছে যে ভুল হৈছে কিন্তু আল্টিমেটলি পৰীক্ষাটো বাহল ৰাখিছে দ্বিতীয় কথা যে আজি হায়াৰ ছেকেণ্ডাৰী এজন ছাবজেক্ট টিচাৰৰ চাকৰিৰ কাৰণে কোনো ভাইভা দিব নালাগে কিন্তু এখন হায়াৰ ছেকেণ্ডাৰী এজন চকীদাৰে তাৰ চাকৰিটোৰ বাবে আজি ভাইভাত অৱতীৰ্ণ হ'ব লগা হয় 5 মাৰ্ক তেওঁলোকে দিব লগা হয় আৰু এই 5 মাৰ্কটোৰ জৰিয়তে অকল মাৰ্ক দিয়াই নহয় পাছ ফেল পৰ্যন্ত কৰাই দিয়ে এইটোৰ মতে যাদুটো ইয়াৰ মাজত লুকাই ৰাখিছে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই বিধানসভাত কৈছিলে যে আমি আৰু আগন্তুক সময়ছোৱাত 3rd গ্ৰেড 4th গ্ৰেডৰ ভাইভাৰ ব্যৱস্থা নাৰাখোঁ কিন্তু সেই তেওঁলোকে নিজে কোৱা কথা নিজে পালন কৰা নাই এতিয়া ভাইভাৰ ব্যৱস্থা কৰি আল্টিমেটলি কৰাপশ্যনৰ ৰাস্তাটো মুকলি কৰিছে গতিকে গোটেই যিটো স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কৈ আছে এইটো হৈছে যে ভেকভাওনা
মানে ওপৰে ৰং চং ভিতৰে কোৱা বাতৰি এই কাৰবাৰটো কৰিছে আৰু গোটেই প্ৰক্ৰিয়াটোত মুখ্যমন্ত্ৰীয়ে নিজে এটা স্বৈৰাচাৰ আৰম্ভ কৰিছে। মই যি ক'ম সেইটো হ'ব, যদিও নামত কমিটি আছে কিন্তু কমিটিৰ এটা নাম কিয় আছে বাস্তৱত কামটো তেওঁ কৰিছে। গতিকে এই ভয়ংকৰ ট্ৰেণ্ডটোৰ জৰিয়তে আমাৰ অসমৰ যুৱক যুৱতীসকলক শিক্ষিত মেধাসম্পন্ন যুৱক যুৱতীসকলক সাংঘাতিক ধৰণৰ মানে বঞ্চনা কৰিবলৈ ওলাইছে, প্ৰবঞ্চনা কৰিবলৈ ওলাইছে। দ্বিতীয় কথা, যোৱাবাৰ তেওঁলোকে 14 লাখ প্ৰাৰ্থীৰ পৰা প্ৰায় 40 কোটিতকৈ বেছি টকা সংগ্ৰহ কৰিছিলে। আমাৰ যিটো প্ৰাথমিক হিচাপ 40 কোটিত পাৰ হ'ব আৰু যিসকলে চাকৰি নাপালে তেওঁলোকৰ মাচুলবিলাক ঘূৰাই দিয়াৰ কথা আছিলে, কিন্তু সেইবিলাক নকৰিলে। ছেকেণ্ড টাইম তেওঁলোকে পৰীক্ষাত মাচুল লোৱাৰ ব্যৱস্থা কৰিলে। এতিয়া আকৌ ফটোষ্টেট কৰাৰ নামত আপুনি যদি এনচাৰ কি বিচৰাৰ নামত আকৌ 500 টকাৰ পৰা 50 টকালৈ তেওঁলোকে বিচাৰিছে।